নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ নিখাৰ এন্ধাৰত এবাৰ শ বেদখলকাৰী সকল পলাইছে ট্ৰাকে বেদখলকাৰীৰ সামগ্ৰী আৰু নিখাই তেওঁলোকে উৰিয়াম ঘাট এৰি পলাইছে যেহেতু মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি উৰিয়াম ঘাটত এতিয়া চলিব দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান উজনিত এতিয়া উচ্ছেদ অভিযান চলিব গতিকে সেই স্থান এতিয়া এৰি পলায়ন কৰিছে একাংশ বেদখলকাৰী আমি আপোনালোকক পিছত থকা হে স্ক্ৰিনত দৃশ্য দেখুৱাই আছো কিদৰে একাংশ ট্ৰাকত যেটো নিজৰ সামগ্ৰী তালি টুপলা তেওঁলোকে বান্ধি তেওঁলোকে উৰিয়াম ঘাট এৰি অন্য স্থানলৈ ঢাপলি মেলিছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু বুলডোজাৰৰ ভয়ত কম্পমান এবাৰ বেদখলকাৰী বুলডোজাৰৰ ভয়ত পুনৰ কপি উঠিব বেদখলকাৰী নিখা ট্ৰাকে বস্তু লৈ বেদখলকাৰীয়ে খালি কৰিছে উৰিয়াম ঘাট শ সামগ্ৰী ভৰ্তি গাড়ী উলাই গৈছে উৰিয়াম ঘাটৰ পৰা আৰু বেদখলকাৰীৰ মাষ্টাৰ মাইণ্ড বৰ্তমানে আতৰি যোৱা নাই বেদখলকাৰীৰ মাষ্টাৰ মাইণ্ড আমি দৃশ্য দেখুৱাইছো নিখাৰ ভাগত দৃশ্য আৰু নিখাই যেটো শ লোকে উৰিয়াম ঘাট এৰি পলায়নৰ বাবে চেষ্টা চলাইছে এয়া তেওঁলোকৰ যেটো বস্তু সমূহ তেওঁলোকৰ যি সামগ্ৰী আছে সেই সামগ্ৰী তেওঁলোকে ট্ৰাকে উঠাই তেওঁলোকে উৰিয়াম ঘাট এৰি অন্য স্থানলৈ ঢাপলি মেলিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি জনাইছো উৰিয়াম ঘাটত এবাৰ বেদখলকাৰীৰ বাবে বিশেষ নিৰ্দেশ দিয়াৰ পিছতে এতিয়া উৰিয়াম ঘাট এৰি পলায়ন কৰিছে শ বেদখলকাৰী ভয়তে এতিয়া কপি তেওঁলোকে উৰিয়াম ঘাট এৰি পলাবলৈ চেষ্টা কৰিছে মধ্য অসমলৈ যেটো নামনিৰ পিছত মধ্য অসম তাৰ পিছত এতিয়া উজনি অসম আৰু এনেদৰে এতিয়া উৰিয়াম ঘাটৰ উচ্ছেদৰ ভয়ত শ ট্ৰাকে নগাঁও মৰিগাঁওলৈ আহি আছে হাজাৰ সন্দেহজনক লোক আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো কিদৰে নিখাৰ ভাগত একাংশই শ ট্ৰাকেৰে গোলাঘাট নগাঁও সংযোগী ৰাজপথত তেওঁলোকে ৰখি আছে আৰু নিখাই উৰিয়াম ঘাটৰ বেদখলস্থলীত দেখা গৈছে ট্ৰাক আৰু পুৱতি নিখাই তেওঁলোকে পুৱাই তালি টুপলা বান্ধি নগাঁওলৈ বুলি ৰাওনা হৈছে আৰু নগাঁওৰ ঢিং লাহৰীঘাট বৰদোৱা সামগুৰি ৰূপহীলৈ আহি আছিল এনেদৰে হাজাৰ লোক 20 পৰা 25 বছৰ ধৰি উৰিয়াম ঘাটৰ 11,000 বিঘা মাটি দখল কৰি আছিল এই সকল লোকে উচ্ছেদৰ জাননী পাই নগাঁওলৈ আহিছে হাজাৰ লোক উৰিয়াম ঘাটৰ উচ্ছেদৰ পূৰ্বে মধ্য অসমৰ জনতাৰ বাবে ডাঙৰ খবৰ হাজাৰ সন্দেহজনক লোক এতিয়া শ ট্ৰাকেৰে ৰাওনা হৈছে নগাঁওলৈ আমি দৃশ্য আপোনালোকক দেখুৱাইছো কিদৰে একাংশই এতিয়া ট্ৰাকেৰে গাড়ীৰে নিজৰ সামগ্ৰী লৈ পিনে তেওঁলোকে নিজৰ বস্তু বাহিনী লৈ তেওঁলোকে পলায়ন কৰিছে উৰিয়াম ঘাটৰ পৰা যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে শেষ সকিয়নি দিছে যে উচ্ছেদ কোনো পধ্যে নৰখে বিজেপি চৰকাৰ থকালৈকে উচ্ছেদ চলিবই শ সন্দেহজনক লোকৰ ট্ৰাকেৰে ভৰি পৰিছে গোলাঘাটৰ উৰিয়াম ঘাট নিখা ভাগৰ গোলাঘাট নগাঁও সংযোগী ৰাজপথৰ এয়া দৃশ্য আৰু তালি টুপলা লৈ এবাৰ নগাঁওলৈ ৰাওনা হৈছে এই সকল সন্দেহজনক নাগৰিক এই সকল সন্দেহজনক লোক এতিয়া তালি টুপালি বান্ধি তেওঁলোক ৰাওনা হৈছে অন্য স্থানলৈ আৰু গতিকে এতিয়া উচ্ছেদ অভিযান যেটো অব্যাহত আছে আৰু উচ্ছেদ অভিযান চলিয়েই থাকিব কিয়া কোনেও ৰখাব নোৱাৰে বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে এতিয়া উচ্ছেদ অব্যাহত থাকিব এয়া কোনেও ৰখাব নোৱাৰে